সাংবাদিক বন্ধুসকল লগতে জনজাতীয় সংগঠনৰ বিষয়ববীয়াসকল মই একে মুখে ক'ব লাগিব যে আজি যোৱা 10 তাৰিখে যিটো সাংসদত যিটো এটা ঘোষণা কৰিলে যে গুৱাহাটী ট্ৰেইন এপিবিয়ান কেবটো সোণাপুৰ কচুতলিলৈকে স্থানান্তৰ কৰা হ'ব। এইটো খবৰটো পোৱাৰ লগতে ডিমৰীয়া অঞ্চলৰ জনজাতীয় অঞ্চলৰ যিমান জাতীয় সংগঠন আছে সকলো জাগি উঠিছে। আজি য'ত আমি প্ৰেছ মিট দি পেলাই আমি ৰাজহুৱা কৰিবলগীয়া হৈছে। ইয়াৰ অৰ্থ হৈছে আমাক আচলতে এই চৰকাৰখনে কেৱল দুইটা জনগোষ্ঠীকে বেছিকৈ টাৰ্গেট কৰি থকা যেন আমাৰ এটা লক্ষ্য মানে আমি প্ৰমাণ কৰিব পাৰোঁ। 1 নম্বৰতে হৈছে মুছলমানখিনি আৰু 2 নম্বৰতে হৈছে ট্ৰাইবেলখিনি। মুছলমানখিনিতো শান্তিমতে থাকিব দিয়াই নাই, তাৰ লগতে আকৌ আমাৰ জনজাতীয় মানুহখিনিকো শান্তিমতে থাকিবলৈ দিয়া নাই। তেওঁলোকে এইটো মানে এটা টাৰ্গেট কৰি লৈছে যে আমি যাতে ইয়াৰ পৰা মানে উচ্ছেদিত হ'ম। তেওঁলোকৰ কৌশলগত ৰচনা ৰাইজে নুবুজা নহয়, এতিয়া সকলো ৰাইজে বুজি পাই আছে। 26ত ইলেকশ্যন আছে, ইয়াৰ ফলাফলো তেওঁলোকে পাব। এতিয়া গুৱাহাটী কাহিলীপাৰাত যিটো এপিবিএন কেম্প আছে, এইটো শান্তিপ্ৰিয়ভাৱে তাতে চলি আছে। তাত থকাত আপত্তি কি? তাৰ পৰা যে আকৌ স্থানান্তৰ কৰিব লগা হ'ল কচুতলিলৈকে, এই যিটো বেল ব্লকত বাৰম্বাৰ এই টাউনবিলাক দি থকাৰ চৰকাৰৰ কি মানে উদ্দেশ্য আছে আমি বুজি নাপাওঁ। যিখিনি মাটি উচ্ছেদ কৰিলে আমি ভাল পালোঁ, কিন্তু তাত সেই মাটিখিনিত এতিয়াও বহু পুৰণা পাত্ৰৰ মানুহ ওলাইছে। এই মাটিখিনি যিসকল পুৰণা মানুহ আছে তেওঁলোকৰ মাটিখিনি ঘূৰাই দিব লাগিছিল, নতুবা ভূমিহীন জনজাতি আমাৰ মাজত এতিয়াও আছে। কিছুমান পাহাৰৰ ভিতৰত সোমাই আছে, কিছুমানে ৰেজিং ৰিজৰ্টত বহি আছে, য'ত নেকি তেওঁলোকে কাগজপত্ৰ বনাব পাৰে, তেওঁলোকক নামত দিবৰ কাৰণে চেষ্টা কৰিব লাগিছিল। বা জনজাতীয়সকলৰ ভালৰ কাৰণে চিভিল কিবা এটা মানে ডেভেলপমেণ্ট যদি ল'লেহেঁতেন তেতিয়াহ'লে আমি আদৰি ল'ব পাৰিলেহেঁতেন, কিন্তু তেনেকৈও নকৰিলে। আজি একেবাৰে প্ৰমাণ সহকাৰে ক'ব লাগিব যে বিশেষকৈ কাৰ্বি জনগোষ্ঠীটো কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে বেছিকৈ বেয়া পাব বুলি আমি মানে প্ৰকাশ কৰিব লাগিব। কাৰণ ৰেহাল পূজাত তেখেতে কথা দিছিল আহিম বুলি পেলাই, নাহিল। কি নাম আছিল এইটো? পীযুষ হাজৰিকা ডাঙৰীয়া অহাৰ কথা দিছিল, নাহিল। ইয়াৰ অৰ্থ কি? আহি পেলাই তেওঁলোকে কিবা নহয় কিবা এটা দিব পাম বুলি পেলাই হয়তো ভয়তে নাহিল। যিহেতু আমি জনজাতীয় মৰ্যাদাখিনি বিচাৰি আছোঁ, কাৰ্বিখিনিয়ে এই মৰ্যাদাখিনি দিব পাম বুলি ভয়তে হয়তো নাহিল। আৰু তাৰোপৰি কৌশলগতভাৱে যি মানে জনজাতীয় আৱেষ্টনী এলেকাসমূহ মানে বিভিন্ন ধৰণৰ কল কাৰখানা সামৰিক ঘাটি বহাই পেলাই যিটো খনন কৰাৰ যিটো মানে সংক্ষিপ্ত ৰূপত নি পেলাই যিটো বেল ব্লক ভাঙাৰ কাৰণে যিটো চেষ্টা কৰিছে, এইটোত আমি কেতিয়াও আমি ক্ষান্ত নহওঁ। ইয়াৰ কাৰণে দূৰঘূৰ আন্দোলন কৰিম, প্ৰতিবাদ কাৰ্যসূচী হ'ব। ইয়াৰ আমাক প্ৰত্যুত্তৰ লাগিবই, ইয়াৰ অন্যথা আমি কেতিয়াও ক্ষান্ত নাথাকিম। এটা ষড়যন্ত্ৰ ৰচিছে, কাৰণ কচুতলি উচ্ছেদ হৈছে আমি বেয়া পোৱা নাই। তাৰ বাহিৰেতো ডিমৰীয়াত বহুতখিনি ট্ৰাইবেল বেল্ট আছে, ইফালে আমাৰ কাহিকুচি এৰিয়াত আছে আৰু বৰ্ণিঘাট আমখাঙত বহুত জেগাত ব্যৱস্থা আছে। আমি বহুত নটিফাই কৰিছোঁ, তথাপি তেওঁলোকে ব্যৱস্থা পোৱা নাই। এই কচুতলিক লৈ কিয় ৰাজনীতি কৰি আছে সেইটো কথা আমি দল সংগঠনে বুজি পোৱা নাই। যিটো ৰেডিমেড বস্তু লৈ আহিব বিচাৰিছে, টেন এপিবিএনটো লৈ আহিব, সেইটো ৰেডিমেড বস্তু, তাততো কোনো চাকৰি সংস্থাপন নোলায়, কোনো স্থায়ী মানুহ তাত চাকৰি নাপায়। আমাৰ উদাহৰণ আছে, SSB কেমৰ উদাহৰণ আছে, তাৰপিছত ITDPৰ আছে, NI আছে, তাতো আমাৰ কোনো স্থায়ী ল'ৰাই চাকৰি পোৱা নাই। চৰকাৰে এইটো কিয় ব্যৱস্থা নকৰাকৈ ট্ৰাইবেল বেল্টখিনি সুৰক্ষা ৰখাৰ লগতে ট্ৰাইবেল মানুহখিনিক স্থানীয় মানুহখিনিক খিলঞ্জীয়া মানুহখিনিক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা এটা প্ৰজেক্ট কিয় নানে তেওঁলোকে? তেনেকৈ যদি প্ৰজেক্ট আনে তেতিয়াহ'লে আমি ৱেলকাম জনাম, আৰু যদি তেনেকুৱা প্ৰজেক্টটো নানে তেতিয়াহ'লে আমি বিৰোধিতা কৰি যাম। আৰু দ্বিতীয়তে ৰুনুজ পেগু ডাঙৰীয়াই কৈছিল কি ৰেভিনিউ ভিলেজবিলাক আমাক জমা দিয়ক, যিবিলাক ট্ৰাইবেল বেল্টত অন্তৰ্ভুক্ত হোৱা নাই ট্ৰাইবেল বেল্টটো আমাক বহাম বুলি কৈছিলে। আমি জাতীয় দল সংগঠন লগতে ট্ৰাইবেল সংঘই আমি গোটেই মধ্য অসমৰ লগতে অসমৰ গাঁৱৰ ভূঁৱৰ যিমান ব্যৱস্থা আছিলে গোটেইখিনি জমা দিয়াৰ পিছতো তেওঁলোকে আজিও ব্যৱস্থা নকৰিলে। যিখন চৰকাৰে বেল বঢ়াম বুলি ক'লে আৰু বেল কমাবহে গৈ আছে। ঠিক তেনেকৈ গোভা মৌজাখনকো কমাব গৈ আছে। জাগিৰোড চিটি বনাব বিচাৰিছিলে, অলপ আগতে ইয়াৰ ফৌজৰ অস্ত্ৰ ভাণ্ডাৰ এটা বনাব বিচাৰিছিলে। কঠোৰ আন্দোলন কৰাৰ পিছত তেওঁলোকে নাকচ কৰিছে। ঠিক তেনেদৰে আমি ডিমৰীয়াতো আজি দল সংগঠনবিলাকে ট্ৰাইবেল দল সংগঠন জাগিছে, আৰু ইয়াত গণতান্ত্ৰিকভাৱে জংকী আন্দোলন হ'ব। যদি আমাৰ ল'ৰাৰ ক্ষয় ক্ষতি হয় তাৰ দায় কিন্তু চৰকাৰ হ'ব। ৰিপৰ্টাৰ লাইভ।